পুনৰ আমি নমস্কাৰ জনাইছো। আমি এটা নতুন পাঠলৈ আগবাঢ়ি যাব বিচাৰিছো। নতুন পাঠটো হৈছে তোমালোকৰ খ শাখাত ইতিমধ্যে আমি তোমালোকৰ খ শাখাত অন্তৰ্ভুক্ত 4টা পাঠ কবিতা আছে। এটা হৈছে কানাই চাতুৰি আৰু এটা হৈছে আমাৰ কি কয় কানাই চাতুৰি ধৰ ঝাৰু ধৰ ভাই আৰু এটা প্ৰাচীন ভাৰতীয় শিক্ষা গদ্য আৰু বিষাদ যোগ। গতিকে এই প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৱে তোমালোকৰ আটাইতকৈ কিতাপখনৰ শেষৰ পাঠ। আমি এই শেষৰ পাঠটোলৈ অকণমান আগবাঢ়ি যাব বিচাৰিছো। এই পাঠটোত বিশেষ ধৰণে তোমালোকক এই কাৰণে দিয়া হৈছে প্ৰাচীন ভাৰতীয় শিক্ষা বুলি ক'বলৈ যাওঁতে যে আমাৰ কিছুমান ধাৰণা থাকে, আমি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কথাই কওঁ বা আমি ভিন্ন ধৰণৰ আৱিষ্কাৰৰ কথাই কওঁ বা আমি উন্নতিৰ জখলাৰে আমি সভ্যতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ কথাই কওঁ বা আমি এইখিনি ক্ষেত্ৰত যদি আমি মন কৰোঁ তেতিয়াহ'লে আমাৰ কি হয় যে আমি বাহিৰৰ দেশৰ তুলনাত যেন আমাৰ এতিয়া বৰ্তমান ধাৰণা হয়, এতিয়া সাধাৰণতে আমি ভাবোঁ যে ভাৰতবৰ্ষত প্ৰকৃততে আচলতে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যিটো জয়যাত্ৰাৰ ব্যৱস্থা আচলতে ভাৰতবৰ্ষত নাছিল নেকি, আমাৰ মনত কেতিয়াবা ধাৰণা হয়। গতিকে পাঠটোৰ জৰিয়তে তোমালোকক বুজাবলৈ যত্ন কৰা হৈছে যে এইখন ভাৰতবৰ্ষত খ্ৰীষ্টপূৰ্ব 1000 বছৰ আগৰে পৰাই শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এটা গৌৰৱোজ্জ্বল ইতিহাস জড়িত হৈ আছে আৰু সেই গৌৰৱোজ্জ্বল ইতিহাসৰ স্বাক্ষৰ গ্ৰহণ কৰা ভিন্ন বিশ্ববিদ্যালয়বিলাকে এটা সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে, কেনেধৰণৰ ছাত্ৰ তাৰ পৰা নিৰ্মাণ কৰিছিলে, এই কথাখিনি আমি পাঠটোৰ জৰিয়তে পাম। সমান্তৰালভাৱে এই পাঠটোৰ জৰিয়তে তোমালোকক আৰু এটা কথা বুজাবলৈ যত্ন কৰা হৈছে যে এটা সময়ত যেনেকৈ মানুহে অৰণ্যৰ মাজত তুলত থাকি পঢ়া শুনা কৰিছিলে, এটা সময়ত যেনেকৈ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰা হোৱা নাছিলে, এটা সময়ত মানুহে অত্যন্ত কষ্টৰ মাজেৰে কেনেধৰণে মানুহে আগবাঢ়িছিলে, তুলনামূলকভাৱে আজিৰ সময়ছোৱাত এজন ছাত্ৰ ছাত্ৰীয়ে যিখিনি সুবিধা পাব লাগে গোটেইখিনি সুবিধা সাধাৰণতে আজিকালি ছাত্ৰ ছাত্ৰীয়ে পায়। জ্ঞান বিজ্ঞানৰ যিটো জয়যাত্ৰা সকলো সোপান আচলতে ঘৰতে নিজৰ হাততে নিজৰ ঘৰতে বহি যিখিনি বস্তু মানুহে চাব পৰা ব্যৱস্থালৈকে মানুহ এতিয়া অতিক্ৰম কৰিলে। তুলনামূলকভাৱে সেই যে পুৰণি শিক্ষাৰ যিটো ব্যৱস্থা আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থা, এই ব্যৱস্থাৰ মাজত ক'ৰবাত আকাশ পাতাল পাৰ্থক্য গঢ় লৈ উঠিছে নেকি? গতিকে সেই পুৰণি শিক্ষা ব্যৱস্থাৰ মাজেৰে আমি কি পাইছিলোঁ আৰু বৰ্তমান শিক্ষা ব্যৱস্থাৰ মাজেৰে আচলতে আমি ক'ৰবাত ক'লৈ গৈ আছোঁ, এই দিশটো কিন্তু ইয়াত পুংখানুপুংখকৈ কথাখিনি অৱতাৰণা কৰিবলৈ আচলতে লেখকে চেষ্টা কৰা যেন অনুভৱ হৈছে হেমচন্দ্ৰ গোস্বামীয়ে। গতিকে কথাখিনি চাবা তোমালোকে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোত। প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোত তোমালোকৰ মাজৰ অংশটোত বিশেষ জটিলতা নাই। ইয়াত বিশ্ববিদ্যালয় কেইখন তক্ষশিলা, নালন্দা হওক বা উজ্জয়িনী হওক বা দেৱবিহাৰ হওক বা এনেধৰণে তোমালোকে বিশ্ববিদ্যালয় কেইখনৰ নাম এই অসমীয়া পুথিত বুলি নহয়, তোমালোকে সমাজ বিজ্ঞানতো এই বিশ্ববিদ্যালয়ৰ নাম তোমালোকে কেইবাচনিৰ আগতে পাই আহিছা। গতিকে এই বিশ্ববিদ্যালয় কেইখনৰ পৰিচয় নিতান্তই তোমালোকৰ নখ দৰ্পণত আছে বুলি মই ধৰি লৈছো। সমাজ বিজ্ঞানত এই বিষয়বিলাক অন্তৰ্ভুক্ত সাধাৰণতে থাকে। এতিয়া কথা হৈছে তোমালোকৰ পাঠটোৰ প্ৰথম পেৰেগ্ৰাফটোতে অকণমান জটিলতা আহে আৰু শেষৰ ফালে তোমালোকক পুৰণি শিক্ষা ব্যৱস্থা আৰু আধুনিক শিক্ষা ব্যৱস্থাৰ এটা তুলনামূলক এটা আভাস দিবলৈ তাত যত্ন কৰা হৈছে। এই কথাখিনি আমি গুৰুত্বপূৰ্ণ আৰু তাৰ মাজৰ যিখিনি আছে তক্ষশিলা বিশ্ববিদ্যালয় হওক বা নালন্দা বিশ্ববিদ্যালয় হওক, এই বিশ্ববিদ্যালয়ৰ যিখিনি পৰিচয়, সম্যক পৰিচয় তোমালোকৰ পাঠটোত অন্তৰ্ভুক্ত কৰি দিয়া হৈছে, সেইকেইটা তোমালোকে পাঠৰ টুকাৰ পৰা যি ধৰণে পাঠটোত অন্তৰ্ভুক্ত কৰিছে সেই ধৰণে তোমালোকে পঢ়িলেই এই গোটেই আচলতে প্ৰাচীন ভাৰতীয় শিক্ষাৰ গোটেই ব্যৱস্থাখিনি তোমালোকে পাঠটো পঢ়িলেই গোটেই উত্তৰখিনি তাত সম্ভাৱনীয়তাখিনি আচলতে পোৱা যায়। আমি পাঠটোৰ ভিতৰলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আৰ্য শিক্ষাৰ মূল মন্ত্ৰ মোক্ষ লাভ হলেও তাক কৰ্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰহে বিধান কৰিছে। আৰ্য শিক্ষাৰ আমাৰ যিটো ভাৰতীয় শিক্ষা ব্যৱস্থা, আমাৰ যিটো প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থা, সেই গোটেই প্ৰাচীন শিক্ষা ব্যৱস্থাটোৰ মূল ব্যৱস্থাটো হৈছে কি, তাৰ মূল মন্ত্ৰটো হৈছে মোক্ষ লাভ। আমি মোক্ষ মানে কি বুজি পাওঁ? মোক্ষ শব্দটো বহুত পুৰণি সাহিত্যত আমি পায়ো আহিছো। মোক্ষ মানে মুক্তি, মোক্ষ মানে মুক্তি লাভ। এতিয়া যে ক'লে যে আমাৰ যিটো প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থা, সেই প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মূল মন্ত্ৰটো, মূল ব্যৱস্থাটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে? মোক্ষ প্ৰাপ্তিৰ ওপৰত নিৰ্ভৰ কৰিছে। এই যে মোক্ষ প্ৰাপ্তি বুলি কোৱা হ'ল, এই যে মোক্ষ মানে মুক্তি বুলি কোৱা হ'ল, এই মুক্তি হৈছে, আমি সাধাৰণতে এটা কথা কি হয়, আমি মুক্তি বুলি ক'লে সাধাৰণতে আমাৰ ভিন্ন প্ৰশ্ন আমাৰ সন্মুখত জাগ্ৰত হোৱা দেখা যায়। আমি কেতিয়াবা কি হয়, আমি দেখিছো বৃদ্ধ মানুহ দেখিছো জৰা মৃত্যুৰ সৈতে মানুহে কি কৰিছে, জীৱনৰ সৈতে হেতালি খেলিছে। কেতিয়াবা জীৱনৰ দুৰ্বিবহ বেদনাবিলাকক অতিক্ৰম কৰিব নোৱাৰি মানুহে মৃত্যুৱে যেন শ্ৰেয় এনেধৰণে ভাবিছে। আৰু আমি সাধাৰণ জীৱনত আমি এটাই বুজি পাওঁ, সংঘাত, সংঘৰ্ষ, নোপোৱাৰ বেদনা, হতাশা, এই সকলোবিলাকৰ পৰা মুক্তি লাভ কৰিবৰ কাৰণে আমি কি হৈছে, মৃত্যুৱে আমাৰ কাৰণে শ্ৰেয়। আৰু সেইকাৰণে আমাৰ সাধাৰণ মানুহৰ মনত, সাধাৰণ জনতাৰ মনত আমি মুক্তি মানে আচলতে মৃত্যুকে বুজি পাওঁ।
কিন্তু মুক্তি কেতিয়াও ভাৰতীয় দৰ্শন পৰম্পৰাত বা আৰ্য শিক্ষাৰ ব্যৱস্থাত যিটো মুখ্য প্ৰাপ্তিৰ কথা কোৱা হ'ল সেই মুখ্য প্ৰাপ্তি কেতিয়াও আচলতে মৃত্যু হ'ব নোৱাৰে গতিকে জন্ম হলে মৃত্যু হয় পৃথিৱীৰ সকলো জীৱকুলৰে কি হয় যে মৃত্যু জন্মৰ লগে লগে তাৰ মৃত্যু হ'বই এদিন যে আহিব সৃষ্টি হ'ব ধ্বংস হ'ব এদিন কোনোবা নতুন হৈ থাকিব এদিন কোনোবা পুৰণা হ'ব গছত লগা পাতখিলাও এদিন যেতিয়া পকিব সি নিজে সৰি যাব গতিকে জন্মৰ সমান্তৰালভাৱে মৃত্যু লাগি থাকে গতিকে মানুহৰ জীৱনৰ কাৰণে জন্ম আৰু মৃত্যু তেনে সাধাৰণ কথা গতিকে মৃত্যুৰ জৰিয়তে সেইকাৰণে মানুহৰ আচলতে যিটো আমি মুক্তি বুলি ভাবো আচলতে মৃত্যুৰ জৰিয়তে মানুহে মুক্তি লাভ নকৰে আমি যদি একেবাৰে সঁচা অৰ্থত প্ৰকৃত অৰ্থত ক'বলৈ যাওঁ যিজন মানুহে মৃত্যুৰ কথা আচলতে স্মৰণ কৰে প্ৰতিটো মুহূৰ্ততে দুহাই দি মৃত্যুৰ জৰিয়তে জীৱনৰ অৱসান কৰিব বিচাৰে সেইজনতকৈ কাপুৰুষ আৰু দুৰ্বল মানুহ আচলতে পৃথিৱীত নাই যিহেতু মৃত্যু চিৰসত্য সকলোৰে জীৱনলৈ আহিব গতিকে মৃত্যু কেতিয়াও আচলতে মৃত্যুৱে মুক্তিৰ দাবী কৰিব নোৱাৰে তেতিয়াহ'লে আৰ্য শিক্ষাই কাক মুখ্য প্ৰাপ্তি বুলি ক'লে তেতিয়াহ'লে আৰ্য শিক্ষাই যে কৈছে আৰ্য শিক্ষাৰ মূল মন্ত্ৰটোৱে মুখ্য প্ৰাপ্তি তেতিয়াহ'লে সেই মুখ্য প্ৰাপ্তি লাভ কৰিবৰ কাৰণে সেই যে মুখ্য হ'বৰ কাৰণে মানুহে জীৱনত মুক্তি লাভ কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰ্য শিক্ষাই কৈছে আমাৰ দৰ্শন আৰু সভ্যতাই কৈছে আচলতে মুক্তি কি মুখ্য প্ৰাপ্তি কি চোৱা সেই মুখ্য প্ৰাপ্তি হৈছে কৰ্ম ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰহে বিধান কৰিছে গতিকে আমাৰ শিক্ষা ব্যৱস্থাই আমাৰ দৰ্শনে কৈছে যে জীৱনত যদি আমি মুক্তি পাবলৈ হয় জীৱনত যদি আমি মোক্ষ লাভ কৰিবলৈ হয় তেতিয়াহ'লে প্ৰথম কথা আমাৰ প্ৰকৃত কৰ্মৰ জৰিয়তে আমি জীৱনত মুক্তি লাভ কৰিব লাগে এই যে প্ৰকৃত কৰ্ম বুলি ক'লো আমি যে সাধাৰণতে কৰ্মৰ কথা কৈছো এটা কথা আমি সকলোৱে জানো আমাৰ প্ৰতিজন মানুহে কৰ্মমুখী প্ৰতিজন মানুহে কাম কৰিছে জীৱনত আগবাঢ়ি গৈ আছে কাম নকৰাকৈ কোনো মানুহে খাবলৈ পোৱা নাই কাম নকৰাকৈ কোনো মানুহে অকণমান সময় থাকিবলৈ পোৱা নাই এই যে ব্যক্তিগত জীৱনৰ কাৰণে ব্যক্তিগত জীৱনৰ প্ৰতিযোগিতা এই যে ব্যক্তিগত জীৱনৰ কাৰণে জীৱনটোক লৈ যোৱাৰ কাৰণে যে আমি অবিৰতভাৱে যে আমি যিখিনি ক্ৰিয়াকলাপ কৰিছো নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যে আমি যি ধৰণে কৰিছো আমি যদি কৈছো কৰ্ম প্ৰকৃততে সেয়া আচলতে কৰ্ম নহয় আমি ব্যক্তিগত জীৱনক উৎকৰ্ষ সাধনৰ কাৰণে ভিন্ন পন্থা অৱলম্বন আমি কৰিব পাৰো কিন্তু যিবিলাক কামৰ জৰিয়তে তোমাৰ দহৰ আৰু সমাজৰ মংগল সাধন হ'ব যিবিলাক কামৰ জৰিয়তে যিবিলাক কৰ্মৰ জৰিয়তে যিবিলাক কৰ্ম চেতনাৰ জৰিয়তে এটা জাতিৰ মুক্তি লাভ হ'ব যিবোৰ কৰ্ম চেতনাৰ জৰিয়তে এখন সমাজ ব্যৱস্থাত এটা নতুন সৃষ্টিৰ অংকুৰ গজি উঠিব এটা নতুন সপোনত সেই আগবাঢ়ি যাব পাৰিব সেই দৰ্শনটোকে আচলতে আৰ্য শিক্ষাত কৰ্ম বুলি কোৱা হৈছে আৰু ক'লে ভক্তিটো এটা মাৰ্গ এই ভক্তিটোৰ ক্ষেত্ৰত আমি এটা চাম যে ভাৰতীয় দৰ্শন আৰু পৰম্পৰাগত বিচাৰত এটা কথা কি হয় ভক্তি এই যে ভক্তি বুলি ক'লে আমাৰ এনেকুৱা ধাৰণা লাগে ভক্তি বুলি ক'লে কিবা ভকতলৈ মনত পৰি যায় ভক্তি আচলতে সেই পন্থাটো নহয় এই যে এজনৰ প্ৰতি যে আনজনৰ আমাৰ যে ভাল পোৱা এজনৰ প্ৰতি যে আনজনৰ যে বিশ্বাস এজনৰ প্ৰতি যে আনজনৰ যে আস্থা সেই আস্থাটো যদি আমি ধৰি ৰাখিব খুজিছো তেতিয়াহ'লে এজনে মানৱ জীৱনৰ মাজত এজনে আনজনৰ প্ৰতি কি হৈছে ভক্তিত আমি প্ৰতিষ্ঠিত হৈছো গতিকে সেইটো হৈছে ভক্তিৰ ধাৰণা আৰু জ্ঞানৰ ভিতৰেদি জ্ঞান মানে কি হৈছে জ্ঞানৰ ব্যৱস্থাটো তোমালোকক ইয়াত ক'ব যে এই যে প্ৰকৃত কাম প্ৰকৃত ভক্তিৰ তাৰ জৰিয়তে আমি যিটো আমাৰ জ্ঞান অৰ্জন আচলতে হ'ব সেই জ্ঞান অৰ্জনৰ মাজেৰেহে ভাৰতীয় দৰ্শনে কৈছে প্ৰকৃত কাম কৰাৰ পাছত সেই কৰ্মৰ জৰিয়তে আমাৰ যি ভক্তিৰ চেতনা জন্ম হ'ব আৰু সেই ভক্তিৰ জৰিয়তে আমাৰ ভিতৰত যিটো জ্ঞানৰ বিস্ফোৰণ হ'ব যিটো জ্ঞানৰ প্ৰকাশ হ'ব সেই জ্ঞানৰ মাধ্যমেৰেহে মানুহে জীৱনত মুক্তি লাভ কৰিব পাৰিব গতিকে মুক্তি বুলি ক'বলৈ যাওঁতে কেতিয়াও আচলতে মৃত্যু চেতনাক মুক্তি বুলি দাবী কৰিব পৰা নাযায় প্ৰতি মানুহৰ পুৰুষাৰ্থক চাৰিভাগে ভাগ কৰিছে কথাখিনি মন কৰিবা ধৰ্ম অৰ্থ কাম মোক্ষ প্ৰতিজন মানুহৰ পুৰুষাৰ্থক প্ৰতিজন মানুহে কোনখিনি কাম কৰিছে ধৰ্ম সমাজ জীৱনত জীয়াই ৰাখিবৰ কাৰণে যে এটা কি হৈছে ধাৰণ যিটো ক্ষমতা এখন সমাজ ব্যৱস্থা কাটিলভাৱে ধৰি ৰাখিবৰ কাৰণে আমাৰ মাজত কি হৈছে আমি ধৰ্ম চেতনা আমি সকলোৱে ধৰ্ম কৰো অৰ্থ ধৰ্মৰ পাছত আমি কি কৰিছো যে আমি ধৰ্ম পালন কৰাৰ লগতে আমি তাৰ পাছত কি কৈছো অৰ্থ আমাৰ জীৱনবিলাক আগবঢ়াই লৈ যাবৰ কাৰণে জীৱনবোৰ চলিবৰ কাৰণে আমাক টকা পইচাৰ প্ৰয়োজন হ'ব আমি যিকোনো পন্থাৰ মাধ্যমেৰে আমি যিকোনো ব্যৱস্থাৰ মাজেৰে পৰিয়ালক পোষণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব টকা পইচা ধন সম্পত্তি আমি উপাৰ্জন কৰিব লাগিব সেই যিটো অৰ্থ ব্যৱস্থা পৃথিৱীৰ প্ৰতিজন মানুহে ধৰ্ম পালন কৰে অৰ্থ আয় কৰে তাৰ পাছত ক'লে কাম
কাম ভাৱটো যিটো আমাৰ কামনাৰ পৰা আহিছে কাম ভাৱ এই যে আকৰ্ষণ যিটো এই যে তেজমহৰ প্ৰাণীৰ মাজত যিটো যে আমাৰ কামনাৰ যিটো ভাৱ চেতনাৰ যিটো ভাৱ সেই কাম ভাৱটো পৃথিৱীৰ প্ৰতিটো জীৱকুলৰ মাজতে সেই কাম চেতনা আচলতে আছে কাম চেতনা যদি নাথাকিলেহেঁতেন যদি এজনৰ প্ৰতি আনজনৰ আকৰ্ষণ নাথাকিলেহেঁতেন তেতিয়াহ'লে সমাজবদ্ধ জীৱনটো আতিলভাৱে কেতিয়াও ধৰি ৰাখিব পৰা নহ'লহেঁতেন গতিকে সেই যিটো কাম ভাৱ সেই কাম ভাৱ প্ৰতিজন পুৰুষই কৰিবলগীয়া প্ৰথম কামটো হৈছে ধৰ্ম অৰ্থ উপাৰ্জন আৰু কি হৈছে এক যিটো কাম ভাৱ আৰু তাৰ পাছত কৈছে মুখ্য আৰু এই তিনিটাৰ পাছতহে আচলতে ভাৰতীয় দৰ্শনত কি কৰা হয় মুখ্য লাভ কৰিব পৰা যায় গতিকে কৈছে ধৰ্ম অৰ্থ কাম মুখ্য প্ৰতিজন পুৰুষাৰ্থ প্ৰতিজন পুৰুষে জগতত পালন কৰিবলগীয়া বিধান হৈছে ধৰ্ম পালন কৰিব লাগিব অৰ্থোপাৰ্জন কৰিব লাগিব সংসাৰৰ চেতনা সংসাৰৰ ব্যৱস্থা আগবঢ়াই লৈ যাব লাগিব আৰু তাৰ জৰিয়তেহে জীৱনত মুক্তি লাভ কৰিব পাৰিব এতিয়া ক'লে মুখ্য পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ'ব বুলি ভাবি সৰ্বসাধাৰণ মানুহৰ নিমিত্তে ধৰ্ম অৰ্থ কাম এই তিনি বৰ্গৰ সাধনা বিধান কৰিছিল এতিয়া আৰ্য শিক্ষাই কি কৰিছে আমি যে এটা কথা আমি মন কৰিছো যে আমাৰ মহাপুৰুষৰ কিমান জন্ম হৈছে সমাজত যিসকল ব্যক্তি নাথাকিলে নচলে তেনেকুৱা ধৰণৰ বিচাৰৰ শ্ৰেষ্ঠ পুৰুষৰ কিমান জন্ম হৈছে কোনোবা এটা শতিকাত হয়তো কোনোবা এজন কোনোবা এটা শতিকাত হয়তো কোনোবা জন্মও হোৱা নাই গতিকে কি কৰা হৈছে বাকী এই গোটেই মানুহখিনি আমাৰ জীৱন সাধাৰণ জীৱন প্ৰণালীবোৰ আমাৰ কেনেধৰণে গৈছে আমি খাইছো হৈছো উঠিছো বহিছো প্ৰতিটো মুহূৰ্ততে আমি নিজৰ কাৰণে আমি চেষ্টা কৰিছো যেনেকৈ আমাৰ সমাজবদ্ধ জীৱনবিলাকত দেখা যায় অৰ্থোপাৰ্জন কৰিছে ল'ৰা ছোৱালী মানুহে ডাঙৰ কৰিছে ল'ৰা ছোৱালী শিক্ষিত কৰিছে ছোৱালী বিয়া দিছে ল'ৰালে বিয়া পাতিছে তাৰ পাছত কি কৰিছে একেবাৰে নাতি নাতিনী দিনলৈ খাব পৰাকৈ নিজৰ ঘৰখনৰ যিজন মূল মানুহ সেইজনে কি কৈছে ঘৰ দুৱাৰ সাজি মেলি তেওঁ কি কৰা হৈছে সংসাৰৰ সেই যিটো মোহ সেই মোহতে তেওঁ আবদ্ধ হৈ আছে কিন্তু এই যে জ্ঞান যিটো মাৰ্গ এটা কথা তোমালোকে মন কৰিবা গীতাত এটা দৰ্শন দিয়া হৈছে গীতাত কি কৰিছে ভকতৰ কথা কোৱা হৈছে গীতাৰ ভকতৰ পন্থাটো এনেকুৱা তুমি যদি এই বস্তুটো বুজিবলৈ যোৱা গীতাৰ ভকতৰ পন্থাটো কৈছে প্ৰথম অৰ্থটো হৈছে আৰ্ত চাৰিবিধ ভকতৰ বৰ্ণনা দিয়া হৈছে গীতাত কৈছে আৰ্ত হৈছে ভকতৰ প্ৰথম শ্ৰেণীটো আমি ভকত বুলি ক'লে সাধাৰণতে আমি কি হয় চেলেং চাদৰ লোৱা বগা ধুতি পিন্ধা মানুহজনকে আমি সকাম খাবলৈ যোৱা মানুহজনকে আমি ভকত বুলি ধৰি লওঁ আচলতে ভকত বুলি ক'বলৈ যাওঁতে পৃথিৱীৰ যিমানবোৰ জীৱ আছে সকলোৱে প্ৰকৃততে একোজন ভকত এই ভকতৰ প্ৰথম স্তৰটো আৰম্ভ হৈছে আৰ্ত অৱস্থাত আৰ্ত মানে আমি পৃথিৱীলৈ আহোঁতে প্ৰতিটো শিশুৱে কি কৰিছে চিঞৰি চিঞৰি কান্দি কান্দি পৃথিৱীলৈ আহে এই পৃথিৱীখন কিমান সংঘাতময় এই পৃথিৱীত কিমান সংগ্ৰাম কৰিব লগা হয় পৃথিৱীত নিজৰ জীৱনটোক ধৰি ৰাখিবৰ কাৰণে নিজৰ জীৱনৰ শ্ৰেষ্ঠ সময়কণত উপনীত হ'বলৈ যাওঁতে কিমান সংগ্ৰাম আৰু প্ৰতিকূল পৰিস্থিতিত উপনীত হ'ব লগা হয় সেইটো ভুক্তভোগীয়ে আচলতে উপলব্ধি কৰিব পাৰে আৰু সেইকাৰণে ভকতৰ প্ৰথম স্তৰটো হৈছে আৰ্ত আৰু এই আৰ্তৰ যিটো মুহূৰ্ত সেই আৰ্ত মুহূৰ্তটোৰ পৰা আমি এই বাক্যটোৰ অৰ্থলৈ যাব খুজিছো আৰ্তৰ দ্বিতীয় স্তৰটো হৈছে অৰ্থাৰ্থী আচলতে অৰ্থে গমন আমি জীৱনত টকা পইচা আমি জীৱনৰ আচলতে টকা পইচাৰ লগত জীৱনৰ কেতিয়াও আচলতে তুলনা কৰিব পৰা নাযায় কিন্তু কথাটো হৈছে কি আমি যদি এক প্ৰকাৰে চাওঁ আমি দুখোজ আগবাঢ়ি যাবৰ কাৰণে এখোজ আগবাঢ়ি যাবৰ কাৰণে আমাক টকা পইচাৰ প্ৰয়োজন হয় গতিকে অৰ্থে আমি প্ৰতিজন মানুহে সমাজত আমি গমন কৰিব লগা হয় টকা পইচা কেনেকৈ আয় কৰিব পৰা যায় টকা পইচা কেনেকৈ গোটাব পৰা যায় তাৰ জৰিয়তে কেনেকৈ ভৱিষ্যতটো আমি দেখিব পৰা যায় এই অৰ্থৰ দিশেৰে এই গতিটোৰ দিশেৰে আমি প্ৰতিজন মানুহ ধাৱবান গতিকে অৰ্থাৰ্থী ভকতৰ দ্বিতীয় স্তৰটো হৈছে যে আৰ্থ বেদনাৰ জীৱনৰ সংগ্ৰাম আৰু সংঘৰ্ষবোৰ নোহোৱা কৰিবৰ কাৰণে পৃথিৱীৰ প্ৰতিজন মানুহে অৰ্থ উপাৰ্জন কৰিবলৈ শিকে আৰু অৰ্থ উপাৰ্জন কৰিবলৈ জানিব লাগিব আৰু অৰ্থ উপাৰ্জন কৰিবই লাগিব জীৱনৰ মসৃণতাৰ কাৰণে জীৱনত কিছুমান বস্তু পাবৰ কাৰণে মানুহে টকা পইচা উপাৰ্জন পৰিয়াল পোষণ কৰিব লাগিব পৰিয়ালৰ অভাৱ অভিযোগ দূৰ কৰিব লাগিব তেতিয়াহ'লে অৰ্থৰ দিশেৰে আমি প্ৰতিজন ভকত আগবাঢ়ি যাবই লাগিব গতিকে ভকতৰ দ্বিতীয় স্তৰটো হৈছে অৰ্থাৰ্থী আৰু তাৰ পাছত আহিছে তাৰ তৃতীয় স্তৰটো হৈছে জিজ্ঞাসু মানে হৈছে যেতিয়া এজন মানুহে টকা পইচা উপাৰ্জন কৰে জীৱনৰ বেদনাবোৰ টকা পইচাৰ জৰিয়তে নোহোৱা হ'ব বুলি ভাবি যেতিয়া টকা পইচা উপাৰ্জন কৰি যেতিয়া সেই টকা পইচাৰ এজন মানুহ ধনী হ'ব পাৰে প্ৰতিষ্ঠিত হ'ব পাৰে কিন্তু তেওঁ যদি এটা কথা ভাবে জীৱনৰ বিয়লি বেলা তেওঁ এটা কথা অনুভৱ কৰিব অকল টকা পইচাৰে মানুহৰ জীৱনটো কিন্তু কেতিয়াও সুখকৰ হ'ব নোৱাৰে জীৱনটো চলিবলৈ টকা পইচা লাগে কিন্তু জীৱনটো কেতিয়াও আচলতে অকল টকা পইচা নহয় এই যিটো ধাৰণা ভকতৰ তৃতীয় স্তৰটো হৈছে জিজ্ঞাসু মানে এই যে টকা পইচা উপাৰ্জন কৰাৰ পাছতো জীৱনলৈ যিখিনি আমি
সুখ আবেগ আহিব বুলি ভাবিছিলো, সেই সুখখিনি দেখোন নহা হল। সেই সুখখিনি নহাৰ পাছত আচলতে কিয় নহা হল? জীৱনটোত আচলতে টকা পইচাই যে মূল বস্তু নহয়, তাৰ বাদেও কিবা এটা আছে। যদি ভকতৰ মনত সেই ধাৰণাটো আহিছে, তেতিয়াহ'লে তেওঁ অৰ্থাৰ্থীৰ পৰা তৃতীয় স্তৰ তেওঁ জিজ্ঞাসুলৈ পৰিণত হৈছে। আৰু অৰ্থাৰ্থী জিজ্ঞাসু, আৰু চতুৰ্থ স্তৰটো হৈছে জ্ঞানী। তেওঁ উপলব্ধি কৰিব, জিজ্ঞাসু চেতনাই এজন ভকতক বুজাই দিব, টকা পইচাৰ মাধ্যমেৰে জীৱনটো কেতিয়াও আগবাঢ়ি নাযায়। টকা পইচাৰ জৰিয়তে জীৱনৰ সকলো সুখ কেতিয়াও ল'ব পৰা নাযায়। কথাতে কয় বোলে যে দামী বিচনা কিনিব পাৰি, কিন্তু টোপনিটো কিনি আনিব নোৱাৰি। সেইকাৰণে কি কৰা হৈছে যে এই যিটো জিজ্ঞাসু চেতনা, সেই জিজ্ঞাসু চেতনাই এজন ব্যক্তিক এটা কথা বুজাবলৈ যত্ন কৰে যে জীৱনৰ যিখিনি সুখ, জীৱনৰ যিখিনি আনন্দ, সেই আনন্দ কেৱল ব্যক্তিগত জীৱনৰ লালসাত নাই, সমাজ সুন্দৰৰ চেতনাৰ সৈতে জীৱনৰ আনন্দ আৰু মহানন্দ দুয়োটা আচলতে তাত সংলগ্ন হৈ আছে। আৰু যিটো স্তৰতে যদি সেই কথাটো এজন ভকতে উপলব্ধি কৰিব পাৰিছে, তেতিয়াহ'লে তেওঁ জ্ঞানী স্তৰলৈ উন্নীত হ'ব পাৰে। তোমালোকৰ বাক্যটোত ক'লে মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ'ব বুলি ভাবি সৰ্বসাধাৰণ মানুহৰ নিমিত্তে ধৰ্ম, অৰ্থ, কাম এই তিনি বৰ্গৰ সাধনা বিধান কৰিছিলে। ভাৰতীয় আৰ্য শিক্ষাৰ ব্যৱস্থাই ক'লে যে কেতিয়াও সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিজন মানুহৰ, প্ৰতিটো পুৰুষৰ প্ৰতিজন মানুহে এই গোটেই চাৰিটা স্তৰ বা ধৰ্ম, অৰ্থ, কাম, মোক্ষ চাৰিটা স্তৰ কেতিয়াও অতিক্ৰম কৰিব নোৱাৰে। আমাৰ সকলো মানুহ সমান্তৰালভাৱে বিদ্বান হৈ নাযায়, সমাজৰ সকলো মানুহ সমান্তৰালভাৱে পণ্ডিত হৈ নাযায়। সমাজৰ অধিকাংশ মানুহৰ জীৱনটো কেনেকৈ আগবাঢ়ি গৈছে, মই অকণমান আগত তোমালোকক যিধৰণে উদাহৰণ দিছো, একেবাৰে শেষ মুহূৰ্তলৈকে, মৰাৰ শেষ মুহূৰ্তলৈকে নিজৰ ল'ৰা ছোৱালী, নিজৰ নাতি নাতিনীৰ কথা ভাবি ভাবি এজন মানুহৰ মৃত্যু হয়। তেতিয়াহ'লে এই যে ধৰ্ম, অৰ্থ, কাম, সেই তিনিটা স্তৰতে, অৰ্থাৎ অৰ্থাৰ্থী এই দুইটা স্তৰতে এজন মানুহৰ জীৱন নিৰ্বাপিত হয়, সমাজত ৯৯% মানুহৰ। সেইকাৰণে কোৱা হৈছে যে সাধাৰণ মানুহৰ কাৰণে মুখ্য প্ৰাপ্তিৰ কথাটো কোৱা নাই। সাধাৰণ মানুহে মুখ্য প্ৰাপ্তি হবলৈ হলে জ্ঞানৰ অন্বেষণ কৰিব লাগিব। সমাজত কিন্তু ৯৯% মানুহে কিন্তু জ্ঞানৰ অন্বেষণ কৰিবলৈ নাথাকে। ধৰ্ম, অৰ্থ, কামতে তাৰ স্তৰটো শেষ হৈ যায়। সেইকাৰণে কথাখিনি অকণমান টান, তোমালোকে অনুভৱ কৰিলে হ'ল। অনেকে ভুল কৰে যে হিন্দুৰ শিক্ষা আছিল মানুহক সংসাৰ ত্যাগী বা সংসাৰী কৰা। ত্যাগ কাৰ্য শিক্ষাৰ চৰম উদ্দেশ্য হলেও অনাসক্ত ভোগকে তেওঁবিলাকে ত্যাগী বুলি ধৰিছিল। আমাৰ বহুতৰ এটা ধাৰণা আছে, হিন্দু চেতনা বুলি ক'লে, হিন্দু ধাৰণা বুলি ক'লে গেৰুৱা বসনৰ ধাৰণা এটা আমাৰ সন্মুখলৈ আহে। হিন্দু চেতনা বুলি ক'লে আমাৰ সন্ন্যাসী ধাৰণা এটা আমাৰ মনলৈ আহে। ঘৰ দুৱাৰ এৰি থৈ বিয়া বাৰু নপতাকৈ ঘৰ কৰবাৰ পৰা ক'বালৈ ওলাই গুচি যাব, আমাৰ চেতনাটো তেনেকুৱা লাগে। আৰু প্ৰতিটো মুহূৰ্ততে ত্যাগ কৰা এই ব্যৱস্থাটো, এৰি দিয়া ব্যৱস্থাটোৱে যেন ভাৰতীয় সনাতন পৰম্পৰাত আছে, আমাৰ তেনেকুৱা ধৰণৰ এটা ধাৰণা আছে। ভাৰতীয় পৰম্পৰাগত বিচাৰে, ভাৰতীয় সংস্কাৰে এই কথাটো কোৱা নাই যে ত্যাগ চেতনাটো কোৱা হৈছে অনাসক্ত যিটো ভোগ। অনাসক্ত মানে তোমাৰ সন্মুখত বহুত বস্তু আছে, কিন্তু বস্তুটোৰ প্ৰতি তুমি আসক্তি তোমাৰ জগা নাই, তোমাৰ আকৰ্ষণ জগা নাই। যদি তোমাৰ আকৰ্ষণ জগা নাই, তেতিয়াহ'লে তোমাৰ অনাসক্ত হৈছে। অনাসক্ত, সেই যিটো অনাসক্ত, তোমাৰ মনটোৱে যেতিয়া বিচাৰি বোলে সেই যিটো অনাসক্ত সুখ, সেই অনাসক্ত সুখৰ কথাই আচলতে ভাৰতীয় পৰম্পৰাত ত্যাগ বুলি স্বীকাৰ কৰা হৈছে। সেইকাৰণে কোৱা হৈছে প্ৰাচীন ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়বিলাক কেনেকৈ সৃষ্টি হল সেই কথা কবলৈ গলে অনেক ক'ব লাগিব। সেই দেখি এইখিনিতে আমি সেইবিলাকৰ নাম আৰু তাত কেনেকৈ ছাত্ৰবিলাক পঢ়াইছিল তাকে মাত্ৰ উল্লেখ কৰিম। আজিলৈ অনুসন্ধানৰ ফলত জানিব পৰা গৈছে প্ৰাচীন ভাৰতত এটা ৬টা বিদ্যালয় আছিল, যেনে তক্ষশিলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী। গতিকে তোমালোকৰ কাম হল এই যিটো প্ৰথম অংশ, আৰ্য শিক্ষাৰ মূল মন্ত্ৰ হল মুখ্য লাভ, আৰু মুখ্য লাভৰ কাৰণে 4টা স্তৰ দিছে। সেই 4টা স্তৰ কি, আৰু সৰ্বসাধাৰণ মানুহে জীৱনত মুখ্য লাভ কৰিবৰ কাৰণে 3টা স্তৰক চিনাক্ত কৰি দিয়া হল, মুখ্যটো তাৰ পৰা কৰ্তন কৰি দিয়া হল। গতিকে এই যে কৈছে ধৰ্ম, অৰ্থ, কামৰ জৰিয়তে সাধাৰণ মানুহে জীৱনত এটা কি কৰিব পাৰিব, আগবাঢ়ি যাব পাৰিব। আৰু ক'লে ভাৰতীয় শিক্ষাৰ যিটো চৰম যিটো ব্যৱস্থা, সেইটো অনাসক্ত ভোগৰ কথা কোৱা হৈছে। আসক্তি, তোমাৰ মনত লোভ আছে। ধৰি লোৱা উদাহৰণবোৰ এনেকুৱা, কিছুমান মানুহে ব্ৰত ৰাখে যে, যেনেকৈ বৃহস্পতিবাৰে একো নাখায়, যেনেকৈ সোমবাৰে একো নাখায়, কিন্তু সোমবাৰে বা বৃহস্পতিবাৰে ঘৰত মাছ মাংসৰ কি কৰা হল, কোনোবা আলহী আহিলে যোগাৰ কৰা হল। কিন্তু তুমি ভাবিলা যে আজি মই বৃহস্পতিবাৰ নহয়, মই আজি নাখাওঁ, কিন্তু মোৰ ভাগৰকণ মই কি কৰিছো, ফ্ৰিজত ভৰাই থৈ দিছো। এইটো অনাসক্ত নহয়। তাৰমানে তুমি কি কৰিছা, তোমাৰ লোভ জাগিছে বস্তুটোৰ প্ৰতি, কিন্তু তুমি কি কৰিছা, সেইদিনা তুমি নোখোৱাৰ কাৰণে থৈ দিছা। সেইটো কেতিয়াও ত্যাগ নহয়, সেইটো কেতিয়াও ধৰ্ম নহয়। তোমাৰ ভিতৰত সেই অনাসক্ত, তোমাৰ আসক্ত নোহোৱা যিটো ব্যৱস্থা, আকৰ্ষণ নোহোৱা যিটো ব্যৱস্থা তোমাৰ ভিতৰত সৃষ্টি হ'ব লাগিব। আৰু সেই যিটো আসক্তি নোহোৱাকৈ ত্যাগ চেতনা, সেই ত্যাগৰ চেতনাটোকে আৰ্য শিক্ষাই আচলতে ত্যাগী বুলি ধৰা হৈছে। এবাৰ আমি যাম যিকেইখন বিশ্ববিদ্যালয়ৰ কথা বৰ্ণনা কৰিছে, তোমালোকৰ একেবাৰে উজু কথা, বিশ্ববিদ্যালয় কেইখনৰ বৰ্ণনা কৰিছে, আমি সেইখিনি কথালৈ যাম। প্ৰথম বিষয়টো দিলে তক্ষশিলা বিশ্ববিদ্যালয়।
তক্ষশিলাত যি বিশ্ববিদ্যালয় আছিল সেই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল মই খৰকে যাম আৰু তাত 18 বিধ শিক্ষা দিয়া হৈছিল এই কথাটো মন কৰিবা চতুষ্পাঠী তোমালোকে যেনেকৈ এখন বিশ্ববিদ্যালয়ৰ অধীনত যেনেকৈ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত কিমান কলেজ আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধীনত এনেকৈ এখন বিশ্ববিদ্যালয়ৰ অধীনত কি কৰিছে যিমান কিখন কলেজ থাকে যিমান কিখন মহাবিদ্যালয় থাকে সেই ব্যৱস্থাটোকে কোৱা হৈছে ইয়াৰ তলত কেইবাখনো চতুষ্পাঠী আছিল অৰ্থাৎ তক্ষশিলা বিশ্ববিদ্যালয়ৰ অধীনত তেতিয়াও বহুত মহাবিদ্যালয় বহুত টুল তেনেধৰণে চলি আছিল আৰু এই তক্ষশিলা বিশ্ববিদ্যালয়ত 18 বিধ শিক্ষা দিয়া হৈছিল তাত ভাস্কৰ বিদ্যা চিত্ৰাংকন মূৰ্তিকতা আন হাতেৰে কৰা বিদ্যা শিক্ষা দিয়া হৈছিল কথাটো মন কৰিবা ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰেয় মুনিৰে ছাত্ৰ আছিল পৰীক্ষাত খুব আহে এই বিদ্যালয়তে জীৱকে 7 বছৰ পঢ়িছিল আৰু পাণিনি আৰু চাণক্যৰো এই বিদ্যালয়ৰ ছাত্ৰ আছিল পাণিনি আৰু চাণক্যৰ কথা নিশ্চয় শুনিছা চাণক্য আন এটা নাম কৌটিল্য অৰ্থশাস্ত্ৰৰ বিষয়ে নিশ্চয় তোমালোকে সমাজ বিজ্ঞানত পাইছা পাণিনিৰ যিখন প্ৰথম ব্যাকৰণ অষ্টাধ্যায়ী ব্যাকৰণ সংস্কৃত ব্যাকৰণ তোমালোকে পাবা পাঠটোকাত ভালদৰে চাই ল'বা এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্ৰিয়া মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল যেতিয়া এই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ'ল তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল তোমালোকে নিশ্চয় এই কথাটো যেতিয়া হিন্দু বিশ্ববিদ্যালয় কৰ্তন হৈ কেতিয়া এই বুদ্ধ বিশ্ববিদ্যালয় ৰূপান্তৰিত হ'ল তোমালোকে ভাৰতীয় সংস্কৃতিৰ পাঠটো ইতিমধ্যে পাইছা যে ভাৰতীয় সংস্কৃতিৰ ভাৰতীয় ধৰ্ম যিটো পৰম্পৰা এই গোটেই বস্তুটো প্ৰসাৰ আৰু প্ৰচাৰ বিশেষ ধৰণে বৌদ্ধ যুগত হৈছিল মই তোমালোকক প্ৰসংগক্ৰমে এটা কথা কৈছিলো যে যিখিনি সময়ত আৰ্য শিক্ষাৰ যিটো ব্যৱস্থা সেই সৰলীকৰণ ব্যৱস্থাৰ মাধ্যমেৰে ভাৰতবৰ্ষত কি কৰিছিলে বুদ্ধদেৱে পালি ভাষাৰ মাধ্যমেৰে বৌদ্ধ ধৰ্ম বৌদ্ধ যাত্ৰা আৰম্ভ কৰিছিল আৰু সেই কাৰণে হিন্দুৰ যিটো চেতনা হিন্দুৰ যিটো মহানুভৱতা হিন্দুৰ যিটো দৰ্শন হিন্দুৰ যিটো সনাতন পৰম্পৰা সেই গোটেই ব্যৱস্থাটো সহজত ৰূপ দিয়া পৰম পুৰুষজনে আছিল বুদ্ধদেৱ আৰু সেই কাৰণে কি কৰিছে সেই বৌদ্ধ দৰ্শনে এনেকুৱা ধৰণে কি কৰিছিলে বিস্তাৰ লাভ কৰিছিলে এটা সময়ত এই তক্ষশিলা বিশ্ববিদ্যালয় হিন্দু বিশ্ববিদ্যালয়ৰ নামকৰণ গুচাই এই বুদ্ধ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছিল মই অকণমান ৰেফাৰেন্সটো তোমালোকক মনত পেলাই দিছো গতিকে তক্ষশিলা বিশ্ববিদ্যালয় গোটেই শৰ্ট নোটটো তোমালোকে ঠিক কৰিবা শৰ্ট নোটটো যদি ঠিক কৰি লোৱা তাৰ পৰা আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন গোটেইখিনি তোমালোকে পাই যাবা তক্ষশিলা বিশ্ববিদ্যালয়ত কি কৰিছিলে যে তাত 18 বিধ শিক্ষা দিয়া ব্যৱস্থা হৈছিলে কি শিক্ষা দিয়া ব্যৱস্থা কৈছে ভাস্কৰ বিদ্যা মূৰ্তিকতা হাতেৰে আন কাম কৰিব পৰা যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাখিনি ইয়াত দিয়া হৈছিলে বুদ্ধদেৱৰ চিকিৎসক জীৱকে ইয়াত 7 বছৰ পঢ়িছিলে তোমালোকৰ তক্ষশিলা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা 3জন ছাত্ৰৰ নাম কেতিয়াবা আহে জীৱক পাণিনি চাণক্য আমি এইকেইটা নাম পাইছো পাণিনি আৰু চাণক্যও এই বিশ্ববিদ্যালয়ত পঢ়িছিলে আৰু তদুপৰি এই বিশ্ববিদ্যালয়ত কি কৰিছিলে পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰাও আনকি বেকট্ৰিয়াৰ পৰাও কি কৰিছিলে ইয়াত ছাত্ৰ পঢ়িবলৈ আহিছিল আৰু এটা সময়ত কি হয় যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি যেতিয়া বুদ্ধ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছিল তেতিয়া তালৈ চীন দেশৰ পৰাও বহুতো ছাত্ৰ আহি তক্ষশিলা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল তেতিয়াহ'লে তোমালোকে এটা কথা মন কৰা প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত তেতিয়াহ'লে ভাৰতীয় শিক্ষা ব্যৱস্থাত তেতিয়াহ'লে আমাৰ কেনেধৰণৰ এক দৰ্শন প্ৰক্ৰিয়া যি দৰ্শন প্ৰক্ৰিয়াৰ মাধ্যমেৰে আজিকালিৰ ভাতৰ শিক্ষাৰ বিপৰীতে সেই তক্ষশিলা বিশ্ববিদ্যালয়ত তেতিয়াহ'লে হাতে কামে কৰিব পৰা যিটো শিক্ষা ব্যৱস্থা যিটো আমাৰ ব্যৱহাৰিক শিক্ষা ব্যৱস্থা যিটো আজিকালি আমি প্ৰকল্প নিৰ্মাণ কৰোঁ প্ৰেক্টিকেলৰ কথা কওঁ এইখিনি কথা কোৱাৰ পাছতো আমি কি কৰিছো সেইখিনি সময়ত কিন্তু ভাৰতবৰ্ষত তেনেধৰণে কি কৰিছে সেই ছাত্ৰসকলে হাতে কামে ব্যৱহাৰিক জীৱনৰ উপযোগীকৈ হোৱাকৈ প্ৰতিটো কাম সমাজৰ প্ৰতিটো স্তৰৰ কামৰ কাৰণে উপযোগী হোৱাকৈ সেই ছাত্ৰসকলক নিৰ্মাণ কৰা হৈছিল গতিকে এই কথাখিনি আমি পাওঁ দ্বিতীয় বিশ্ববিদ্যালয়লৈ আমি যাব খুজিছো শ্ৰীধান্যকটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত আছিল ইয়াত হিন্দু আৰু বৌদ্ধ দুইবিধ শিক্ষাকে দিয়া হৈছিল এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে বৰ্তমান আছিল এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন তোমালোকে চাবা কথাখিনি মন কৰিবা নাগাৰ্জুন আছিলে আৰু এই বিশ্ববিদ্যালয়খন ক'ত আছিলে প্ৰশ্ন আহে কেতিয়াবা নালন্দা বিশ্ববিদ্যালয়ত বেদ চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে বৰ্তমান আছিল খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা আছে খ্ৰীষ্টপূৰ্ব নিশ্চয় সকলোৱে জানা এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে 10,000 ছাত্ৰ আছিল খুব গুৰুত্বপূৰ্ণ কথা শিলভদ্ৰ নামৰ এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল ইয়াত কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰিছিল আৰু ইয়াত ব্যাকৰণ তৰ্কশাস্ত্ৰ চিকিৎসা শাস্ত্ৰ দৰ্শন শাস্ত্ৰ আৰু আধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল ইয়াত যিটো পুথিভঁৰাল আছিল সি ভাৰতৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিল তেতিয়া খ্ৰীষ্টপূৰ্ব 1 শতিকাতে যিটো পুথিভঁৰাল ভাৰতবৰ্ষত আছিল সেই পুথিভঁৰালটো আছিলে 9 তলীয়া অৰ্থাৎ 9 মহলীয়া
আৰু তাৰ নাম ৰত্নদধি, পৰীক্ষাত খুব আহে দেই। শিক্ষাগাৰটোত 100টা কোঠালিত 100টা শ্ৰেণী বহিব পাৰিছিল। এই বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাক ভাৰতবৰ্ষৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ আছিল। 700 বছৰৰ ভিতৰত এজন ছাত্ৰৰো অশিষ্টাচাৰৰ কথা উল্লেখ নাই। দেশ বিদেশৰ ছাত্ৰ আহি নালন্দা ভৰি পৰিছিল, কিন্তু তাৰ শিক্ষাৰ আদৰ্শ ইমান ওখ আছিল যে কম ছাত্ৰহে তাত প্ৰৱেশ লাভ কৰিছিল। এই বিশ্ববিদ্যালয়ত যেতিয়া চীন দেশৰ পৰিব্ৰাজক হিউৱেন চাঙে যুগশাস্ত্ৰ পঢ়ে, ইয়াত হিউৱেন চাং হৈ আছে, আমি বহুতে হিউৱেন চাং লিখো, নাম একেটাই। তেতিয়া আমাৰ দেশৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক এই দেশলৈ আহিবলৈ অনুৰোধ কৰি চিঠি লিখে। তোমালোকে জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পঢ়োতে এটা কথা পাইছা যে পুষ্য বৰ্মন কামৰূপৰ যে যিজন বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিলে, সেই তাৰ পাছত ভাতৃ যে ভাস্কৰ বৰ্মাই কি হৈছে, বৰ্মন বংশত কামৰূপত ৰাজত্ব কৰি ভাস্কৰ বৰ্মাৰ দিনত এটা সোণালী ইতিহাস ৰচনা কৰা হৈছিলে কামৰূপত, যিহেতু অসমৰ পুৰণি নাম আছিলে কামৰূপ। সেই ভাস্কৰ বৰ্মাৰ কথা ইয়াত কোৱা হৈছে। নালন্দাৰ বিহাৰৰ ঠাইখন এতিয়া আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে খানি চোৱাত ভাস্কৰ বৰ্মাৰ চিঠিৰ লগত যোৱা এটা পুৰা মাটিৰ মোহৰ পোৱা গৈছে। কোনে কব যে এই মোহৰটো ভাস্কৰ বৰ্মাই হিউৱেন চাঙক নিমন্ত্ৰণ কৰা পত্ৰৰ মোহৰ নহয়। গতিকে নালন্দা বিশ্ববিদ্যালয়ত 700 বছৰৰ ভিতৰত তাত এজনো অশিষ্টাচাৰী ছাত্ৰৰ জন্ম হোৱা নাছিল। তাত এটা 9তলীয়া পুথিভঁৰাল আছিল। 9তলীয়া পুথিভঁৰালটোৰ নাম আছিলে ৰত্নদধি, পৰীক্ষাত খুব আহে। আৰু তাত কি কৰিছিলে, একেলগে কি কৰা হৈছিলে যে 100টা কোঠালিত 100টা শ্ৰেণী বহিব পাৰিছিল। আৰু ইয়াত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কি কৰিছিলে, নালন্দা বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিছিল। উদান্তপুৰী বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল, কিন্তু খ্ৰীষ্টীয় 8ম শতিকাতে এই বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয় এটা বহুমূলীয়া পুথিভঁৰাল আছিল, যাক মুছলমান বিলাকে 2002 খ্ৰীষ্টাব্দত নষ্ট কৰিছিল। এই কথাটো আহে চনটো চাবা। বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয় খ্ৰীষ্টীয় 8ম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে। এই বিশ্ববিদ্যালয়ৰ তলত 6টা উচ্চ বিদ্যালয়ৰ 108জন অধ্যাপক আছিল। এই বিদ্যালয়ৰ 400 বছৰৰ পাছত নষ্ট হয়। ছাত্ৰ থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা 4খন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল। তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল। মই বহুত বেছি ৰেফাৰেঞ্চ পাঠটো দীঘল কৰি পেলাব খোজা নাই, গতিকে যি ধৰণে তোমালোকক বিশ্ববিদ্যালয় কেইখনৰ পৰিচয় দিয়া হৈছে সমান্তৰালভাৱে তোমালোকে তেনেধৰণে চাবা। প্ৰতিখন বিশ্ববিদ্যালয়ৰ শ্বৰ্ট নোটটো তোমালোকে ঠিক কৰি ল'বা। শ্বৰ্ট নোট যদি তোমালোকে ঠিক কৰি লোৱা, টোকাটো যদি নালন্দা তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে টোকা লিখিবলৈ খুব আহে পৰীক্ষাত। গতিকে এই বিষয়টো তোমালোকে চাবা। চোৱাৰ পাছত যদি তুমি নালন্দা বিশ্ববিদ্যালয়ৰ গোটেই বস্তুখিনি তুমি কণ্ঠস্থ কৰি ল'ব পাৰা, তুমি যদি জানা, তেতিয়াহ'লে তাৰ পৰা চুটি প্ৰশ্ন তুমি বেলেগে নপঢ়িলেও হ'ব, গোটেই বস্তুখিনি তাত সোমাই আছে। গতিকে উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল, তাত একালত অৰ্থাৎ বিক্ৰমাদিত্য ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিল। এইটো পৰীক্ষাত আহে কেতিয়াবা। এইটো ভাৰতবৰ্ষৰ সকলো পণ্ডিতৰ লোকসকলৰ মিলন ক্ষেত্ৰ কোনজন ৰাজত্বৰ দিনত, এই কথাটো আহে। কোনখন বিশ্ববিদ্যালয়? এই বিশ্ববিদ্যালয়ত বিশেষভাৱে জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল, আৰু এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিল। আৰ্য শিক্ষাৰ 64 কলাৰ শিক্ষা এই বিশ্ববিদ্যালয়বিলাকত তলত দিয়া 11টা বিভাগত দিয়া হৈছে। তোমালোকৰ এতিয়া আহে পৰীক্ষাত আৰ্য শিক্ষাৰ কলাবিদ্যা কিমান, 64টা। আমি 64 কলা বুলি সাধাৰণতে কওঁ, আৰু সেই 64 কলাক 11টা বিভাগত ইয়াত ভাগ কৰি দিয়া হৈছে। সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ সজ্জা, পৰিচ্ছদ বিদ্যা, হাতেৰে কৰা বিদ্যা, শিল্প বিদ্যা, বিজ্ঞান, সংগীত বিদ্যা, নাট্যবিদ্যা, শিষ্টাচাৰ বিদ্যা, শাৰীৰিক ব্যায়াম বিদ্যা। নিশ্চয় সকলোৱে বুজি পাইছে। সাহিত্যৰ কথা সকলোৱে জানিছা। গৃহপাল বিদ্যা, তোমালোকে এটা কথা সকলোৱে জানা, যেনেকৈ এটা সময়ত টুলত পঢ়িছিলে, টুলত পঢ়িবলৈ যাওঁতে এজন ছাত্ৰই পাছৰ কালত তেওঁ সংসাৰৰ দিনবিলাক কেনেকৈ পাৰ কৰিব, সংসাৰ যাত্ৰা তেওঁ কেনেধৰণে আৰম্ভ কৰিব, ইয়াৰ ওপৰতো তেওঁলোকে নিতান্ত শিক্ষা দিয়া ব্যৱস্থা আছিল। গৃহপাল বিদ্যা, ৰন্ধন কাৰ্যৰ বিষয়ে, সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কৰা কামৰ বিদ্যা, শিল্প বিদ্যা বুলি ক'বলৈ যাওঁতে মুখা শিল্পৰ পৰা আৰম্ভ কৰি ভিন্ন হাতে কামে যিবিলাক শিল্প চেতনা জাগ্ৰত হ'ব পাৰে, গোটেই ব্যৱস্থাখিনি তাত সোমাই আছে। বিজ্ঞান মানে যিটো নতুন চেতনা, নতুন চিন্তা। সংগীতৰ বিষয়ে তোমালোকে জানিছা, নাট্যবিদ্যা। শিষ্টাচাৰ মানে হৈছে কি, আমি যিমানে পঢ়া শুনা নকৰো কিয়, যিমানে আমি ডাঙৰ নহওঁ কিয়, যিমানে আমি সমাজত প্ৰতিষ্ঠিত নহওঁ কিয়, তথাপি আমাক কিন্তু এখিনি নীতি নিয়মৰ প্ৰয়োজন হয়। যিখিনি শিষ্টাচাৰী নীতি নিয়মৰ যদি মাধ্যমেৰে আমি নাযাওঁ, তেতিয়াহ'লে আমি মানৱ সমাজত বৰ্তি থাকিবলৈ আমাৰ অসুবিধা হয়। গতিকে সামাজিক যিখিনি সদাচাৰ, সেইখিনিক আচলতে কি বুলি কৈছে, শিষ্টাচাৰ বিদ্যা বুলি অন্তৰ্ভুক্ত কৰা হৈছে। লগতে শাৰীৰিক ব্যায়াম বিদ্যাত আৰ্য শিক্ষাক এইকাৰণে বেছিকে গুৰুত্ব দিয়া হৈছিলে। আমি এটা কথা সাধাৰণতে জানো, বোলে দেহাইহে বেহা বুলি আমাৰ অসমীয়াত এটা যোজনা আছে। মানে কি হয়, তোমাৰ মনটোৱে বহুত ভাবিব পাৰে, মনটোৱে তোমাৰ বহুত কৰিব পাৰে, কৰিবলৈ যত্ন কৰিব পাৰে, কৰিবলৈ মনটো আগবাঢ়ি যাব পাৰে, কিন্তু সেই ক্ষেত্ৰত কি হয়, আমাৰ শৰীৰটো যদি অনুকূল নহয়, আমাৰ শৰীৰটোৱে যদি সেই দায়িত্বখিনি ল'ব পৰা শক্তিটো যদি অৰ্জন কৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ কি হৈছে, শৰীৰটোৰ বাধাত আমাৰ মনটো আমাৰ আঘাতপ্ৰাপ্ত হয়। সেইকাৰণে আমি কি কৰিব লাগে, মনৰ সমান্তৰালভাৱে আমি আমাৰ শৰীৰটোক সদায় অটুট ৰাখিব লাগে, ভাল ধৰণে অটুট ৰাখিব লাগে।
গতিকে শাৰীৰিক বিদ্যাৰ ওপৰত ব্যায়াম বিদ্যাৰ ওপৰতো আৰ্য শিক্ষাক বিশেষ ধৰণে প্ৰাধান্য দিয়া হৈছিল এই যে যিটো আৰ্য শিক্ষাৰ 64 কলা এই 64 কলা যে 11টা বিভাগত যে ভাগ কৰি দিছে কোনো ধৰণৰ কম্প্ৰমাইজ নাই গোটেই বিষয়টো তোমালোকে পঢ়িবা আৰু এইখিনি বস্তু আৰ্য শিক্ষাৰ কলাবিদ্যা কেইভাগত ভাগ কৰা হৈছে আৰু ইয়াৰ কি বুলি ক'বলৈ যাওঁতে 1+2 সৰ্বমুঠ 3 নম্বৰ এই প্ৰশ্নটোত দিয়া থাকে তোমালোকে সকলোৱে এইকেইটা তোমালোকৰ নম্বৰ যে ইফাল হ'বলৈ কিবা ধাৰাবাহিকতা ৰক্ষণ ৰাখিব বুলি নহয় যি ধৰণে দিয়া হৈছে তোমালোকে তেনে ধৰণে নোৱাৰিলেও গোটেই 11টা তোমালোকে লিখি শেষ কৰিব লাগে এতিয়া আমি পাঠটোৰ জৰিয়তে এখিনি কথা পালো যে সেইখিনি কথা হৈছে যে আমি প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে আমি নালন্দাৰ বিষয়ে পালো তক্ষশিলাৰ বিষয়ে পালো খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা কেনে ধৰণে সেই বিশ্ববিদ্যালয়বিলাক গজগজীয়া হৈ পৰিছিল সেই বিশ্ববিদ্যালয়বিলাকৰ মাধ্যমেৰে ছাত্ৰৰ সৰ্বাংগীন বিকাশৰ কাৰণে কোনখিনি শিক্ষাৰ ওপৰত তাত গুৰুত্ব আৰোপ কৰা হৈছিল কেনেকৈ এজন ছাত্ৰক কেৱল পুথিগত শিক্ষা দিয়েই তাৰ দায়িত্ব কেতিয়াও আচলতে শিক্ষকসকলে গুৰুসকলে সামৰা নাছিল এজন মানুহলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে মানৱ সম্পদলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে এই বিশ্ববিদ্যালয়বিলাকে সেই ছাত্ৰসকলৰ ওপৰত কিন্তু সৰ্বাংগীন বিকাশৰ ওপৰত বিশেষ ধৰণে গুৰুত্ব দিয়াৰ আমি দেখিবলৈ পোৱা গৈছে এইখিনি ক্ষেত্ৰত যদি আজি আমাৰ যিটো আমি শেষৰ ফালে যাম আমি পাঠটো আজি যিটো আহুকলীয়া পৰিৱেশ সেই আহুকলীয়া পৰিৱেশটো আমাৰ মাজলৈ কেনেকৈ আহিলে চাবা ওপৰত কোৱা কথাৰ পৰা আপোনালোকে ভালকৈ দেখিছে যে অন্যান্য সভ্য দেশৰ ছাত্ৰৰ নিমিত্তে যে বন্দোবস্ত কৰিছিল এই দেশত তাতকৈ কোনোমতে কম বন্দোবস্ত কৰা নাছিল আগৰ কালৰ ছাত্ৰবিলাকে শিক্ষা লাভ কৰি নানা বিষয়ত যেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিল এতিয়ানো ভাৰতবৰ্ষৰ ছাত্ৰই কিয় তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সমৰ্থ নহয় যদিও বা দুই এজনে কৰবাত দুই এক তত্ত্ব আৱিষ্কাৰ কৰিছে কি ধৰ্তব্য নহয় সি উদাহৰণ ল'বলগীয়া নহয় তেনেহলে কি ছাত্ৰ কি অভিভাৱক সকলোৱে এবাৰ ভাবি চোৱা উচিত নহয় নে যে এনে খবৰ কাৰণ কি তোমালোকৰ পাঠটোৰ জৰিয়তে তোমালোকৰ ছাত্ৰ সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যিখিনি সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাই হোৱা নাছিল সেইখিনি সময়ত কিন্তু ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয়বিলাকৰ গঢ় লৈ উঠিছিল যিখিনি সময়ত কিন্তু ভাৰতবৰ্ষত কি কৰা হৈছিল আজি যিটো আধুনিক শিক্ষা ব্যৱস্থাৰ যিটো পৰিবৰ আজি আধুনিক শিক্ষা ব্যৱস্থাৰ যিখিনি নিয়মাৱলী যি নিয়মাৱলীৰ মাধ্যমেৰে কি কৰা হৈছে এজন ছাত্ৰক পূৰ্ণাংগ বিকাশৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ ৰাজকীয় ব্যৱস্থাৰে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰিছে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তথাপি কিন্তু এই যে আজি ইমান ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো ইমান ধৰণৰ সুবিধা প্ৰদান কৰাৰ পাছতো আজিৰ ছাত্ৰ সমাজৰ মাজত সৃষ্টিশীলতা কিয় লোপ পাইছে এটা সময়ত কিন্তু সেই গোটেই ব্যৱস্থাখিনিতো নাছিল সেই ব্যৱস্থাখিনি নোহোৱাৰ পাছতো ভাৰতৰ ছাত্ৰই যে এটা বিশেষ ধৰণে যে তেওঁলোকে সৰ্বাংগীন বিকাশ হৈ মানুহৰ শাৰীলৈ উত্তীৰ্ণ হ'ব পাৰিছিল আজিৰ ছাত্ৰ সমাজৰ মাজত আজিৰ সেই ছাত্ৰ সমাজৰ মাজত হয়তো কৰবাত কিবা এটা অভাৱ ঘটিছে নেকি যদি অভাৱ ঘটিছে তেতিয়াহ'লে অভিভাৱকসকলে হওক বা ছাত্ৰ ছাত্ৰীসকলে হওক বা শিক্ষক সমাজে হওক এই তিনিওটা পন্থাই কিন্তু কথাটো আচলতে ভাবিবলগীয়া এটা সময় আমাৰ সন্মুখত আচলতে আহি পৰিছে তেতিয়াহ'লে আজিৰ ছাত্ৰ সমাজৰ ক্ষেত্ৰত আমি যদি এটা কথা চাওঁ তেতিয়াহ'লে আজিৰ ছাত্ৰ সমাজত আমি কি কৈছো নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী আমি বহুত পাইছো পৰীক্ষাত আমি অগ্ৰাধিকাৰ লাভ কৰা আমি ছাত্ৰ ছাত্ৰী বহুত পাইছো ডাঙৰ ডাঙৰ চাকৰি কৰা টকা পইচা উপাৰ্জন কৰা ছাত্ৰ ছাত্ৰী আমি বহুত পাইছো কিন্তু তাৰ মাজত আমাৰ কৰবাত কিবা এটা শূন্য হৈ গৈছে নেকি আমি কিবা এটা পাবলগীয়া বস্তু ছাত্ৰ সমাজৰ পৰা পোৱা নাই তেতিয়াহ'লে কি পোৱা নাই কিয় পোৱা নাই তোমালোকক ইয়াত ক'ব চোৱা যদিও বা গভৰ্ণমেণ্টে বছৰি কোটি কোটি টকা আমাৰ ল'ৰাৰ নিমিত্তে খৰচ কৰিছে আৰু যদিও লাখে লাখে ল'ৰাই নিজে শিক্ষা লাভ কৰিব লাগিছে তথাপি কিয় আজিকালি স্বাধীন চিন্তা কৰি নতুন তত্ত্ব বাহিৰ কৰিব পৰা ছাত্ৰৰ সংখ্যা ইমান কম যে গভৰ্ণমেণ্টে সাধাৰণতে কি কৰা হয় বহুত টকা পইচা ল'ৰা ছোৱালীৰ কাৰণে খৰচ কৰিছে খৰচ কৰাৰ পাছতো অভিভাৱকৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাবিছে ল'ৰা ছোৱালীও তেনেধৰণে আগবাঢ়ি গৈছে কিন্তু আজিকালি সমাজ ব্যৱস্থাত এনেকুৱা কিয় হৈছে যে ছাত্ৰই কি কৰা হৈছে পোনপটীয়াকৈ যিখন পাঠ্যক্ৰম পঢ়িছে সেই পাঠ্যক্ৰমৰ লগতে যদি নতুনকৈ চিন্তা কৰি নতুন সৃষ্টিশীলতাৰে নতুন চিন্তাৰ চেতনাত উন্মাদ হ'ব পৰা ছাত্ৰৰ সংখ্যাটো আমাৰ কিয় কমিলে নতুনকৈ চিন্তা কৰি গোটেই বস্তুখিনি যে ৰেডিমেডকে যে প্ৰয়োজন গোটেই বস্তুখিনি যে আনে দি দিয়া বস্তুখিনিকে গ্ৰহণ কৰি যে আগবাঢ়ি যাবলৈ এটা বুজা লৈ যাবলৈ যে ল'ৰা ছোৱালী আমাৰ ছাত্ৰ সমাজে আগবাঢ়ি গৈছে নতুনকৈ চিন্তা কৰা নতুনকৈ ভবা নতুনকৈ আমাৰ সেই যিটো নতুন চেতনা যিটো চেতনাৰ মাধ্যমেৰে জীৱনবোৰ মহিয়ান হ'ব পাৰে সেই চেতনাটো আমাৰ মাজত কিয় নোহোৱা হ'ল সেই তাৰ পাছত কৈছে চোৱা মোৰ ক্ষুদ্ৰ বুদ্ধিয়ে যিমান ঢুকি পাইছে এনে খবৰ প্ৰধান কাৰণ হৈছে আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক তুলি দলিয়াই পেলাই জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু হোৱা আজিৰ বৰ্তমান ব্যৱস্থাটো কি কৰা হৈছে জনসংখ্যা বিস্ফোৰণ হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰা হৈছে মানুহ বস্তুবাদী হ'বলৈ আৰম্ভ হৈছে আজি 100 বছৰ আগৰ যিটো চেতনা তাৰ চেতনাৰ লগত পৰিৱৰ্তন সাধন হৈছে ভিন্ন পৰিৱৰ্তনৰ মাধ্যমেৰে আমি অগ্ৰসৰ হ'বলৈ বাধ্য হৈছো
আৰু সেই অগ্ৰসৰৰ বাটত আমাৰ এনেকুৱা ধৰণৰ হৈছে আমাৰ পঢ়া শুনাৰ যিটো গোটেই ব্যৱস্থা, এই পঢ়া শুনাৰ ব্যৱস্থাৰ মাধ্যমেৰে কোনটো বৃত্তিত পঢ়িলে কেনেধৰণে ভৱিষ্যতে টকা পইচা উপাৰ্জন কৰিব পাৰিব, কেনেধৰণে পঢ়াৰ মাধ্যমেৰে টকা পইচা উপাৰ্জনে কৰিব পাৰিব, কেনেকৈ এটা যন্ত্ৰলৈ ৰূপান্তৰিত হ'ব পাৰিব, এই গোটেই ব্যৱস্থাটোহে আমাৰ ছাত্ৰ সমাজক আজিলৈকে দিয়া হৈছে। কেতিয়াও উত্তৰ প্ৰজন্মক, কেতিয়াও সমাজৰ যিসকল নেতৃত্ব দিয়া মানুহ, সেই নেতৃত্ব দিয়া মানুহে কিন্তু আজিও উত্তৰ প্ৰজন্মক এটা কথা শিকোৱা নাই যে পঢ়াৰ মাধ্যমেৰে মানুহৰ সৃষ্টিশীলতাৰ জন্ম হ'ব লাগিব, পঢ়াৰ মাধ্যমেৰে এজন পূৰ্ণাংগ মানুহলৈ আগবাঢ়ি যাব লাগিব, পঢ়াৰ মাধ্যমেৰে এজন ছাত্ৰৰ সৰ্বাংগ সুন্দৰ সৈতে সমাজৰ কাৰণে এটা আপুৰুগীয়া সম্পদ হ'ব লাগিব। সেই বিষয়টো ছাত্ৰ সমাজৰ মাজত বা ছাত্ৰসকলক কোৱাৰ ব্যৱস্থাটো আমাৰ মাজত বৰ্তমান নোহোৱা হৈ পৰিছে। প্ৰতিজন মানুহে আমি দৌৰিছোঁ, বস্তুবাদী চেতনাৰ মাধ্যমেৰে দৌৰিছোঁ। আগৰ কালত আমাৰ যেনেকৈ পঢ়া শুনা কৰাৰ ক্ষেত্ৰত কি হৈছে, পঢ়া শুনা এইকাৰণে কৰিছিল মানুহ জ্ঞানী হ'বৰ কাৰণে, সমাজত চলি থাকিবৰ কাৰণে। আৰু আজি আমি পঢ়া শুনা কৰিছোঁ, পাৰ্চেণ্টেজৰ দৰদাম চলিছে, প্ৰতিযোগিতাৰ দৰদাম চলিছে। সেই পাৰ্চেণ্টেজৰ বজাৰখনত, সেই প্ৰতিযোগিতাৰ বজাৰখনত তুমি জ্ঞানৰ অন্বেষণৰ জৰিয়তে যাবা নে তোমাৰ কেনেধৰণে তুমি সেই যিটো প্ৰসাৰ আৰু প্ৰচাৰ তুমি আগবাঢ়ি যাবৰ কাৰণে তুমি নম্বৰৰ অন্বেষণত যাবা, ই এটা নতুন প্ৰজন্মৰ কাৰণে সন্দিহানৰ বিষয়। গতিকে আজিৰ ব্যৱস্থাত জ্ঞানৰ মাধ্যমৰ কথাটোক আমি আঁতৰাই ৰাখি কেৱল নম্বৰ কেন্দ্ৰিক সমাজ ব্যৱস্থাৰ মাধ্যমেৰে, নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে আমি উত্তৰ প্ৰজন্মক লৈ যোৱাৰ বাবে হয়তো সেই উত্তৰ প্ৰজন্মৰ ওচৰত সৃষ্টিশীলতাৰ তাগিদা, সৃষ্টিশীলতাৰ চেতনাটো জাগ্ৰত হোৱা নাই। কিন্তু আমি যদি এবাৰ চাওঁ, পুৰণি ইতিহাস যদি আমি দোহাৰি চাওঁ, আমি যদি ইতিহাসৰ পৃষ্ঠা লুটিয়াই চাওঁ, এইখনে ভাৰতবৰ্ষ, যিখন ভাৰতবৰ্ষত হাজাৰ হাজাৰ বছৰ জোৰা জ্ঞানৰ সাধনা হৈছিল, এইখনে ভাৰতবৰ্ষ, যিখন ভাৰতবৰ্ষত হাজাৰ হাজাৰ জ্ঞানৰ চেতনাৰে আজিও ভাৰতৰ সেই সনাতনী পৰম্পৰা, সেই ভাৰতীয় দৰ্শন আৰু আদৰ্শ আচলতে মজবুত হৈ আছে। গতিকে আজিৰ ছাত্ৰ সমাজলৈ পাঠটোৰ জৰিয়তে এটাই কথা প্ৰেৰণ কৰিবলৈ যত্ন কৰা হৈছে যে আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব, নম্বৰ কেন্দ্ৰিক ব্যৱস্থাৰে আমি আগবাঢ়ি যাব লাগিব। সমান্তৰালভাৱে আমি আমাৰ পুথিগত শিক্ষা বা পাঠ্যক্ৰমৰ জৰিয়তে যিখিনি জ্ঞান আমি আয়ত্ত কৰিছোঁ, সেই জ্ঞানখিনিও যাতে আমি জ্ঞানৰ ভাণ্ডাৰেৰে জীৱনটোক আমি লৈ যাব পাৰোঁ, সেই বাৰ্তাটোৱে আচলতে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৱে বহন কৰা দেখিবলৈ পোৱা গৈছে। আমি ইমানতে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ পাঠভিত্তিক আলোচনা সামৰিছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আমি ইয়াৰ প্ৰস্তুতৰ শিতানলৈ আগবাঢ়ি যাম। সকলোলৈকে নমস্কাৰ।